হাই মই ইউটিউব লাভাৰ্ছ যিদিনাই মই বজাৰৰ পৰা মাছ আনো সিদিনাই মোৰ হোষ্টেল লাইফৰ মাছৰ কাহানীটো ইয়াদ আহি যায় মানে কি হ'ল হোষ্টেলত আমাক সপ্তাহত 2 দিন মাছ দিছিলে বুধবাৰ আৰু শনিবাৰ আৰু সেই দুদিনত মানে যিমান ভোকাতুৰ হয় জীৱনত কেতিয়াও মাছ নেদেখা জীৱনত কেতিয়াও মাছ নোপোৱা নেদেখা হেনেকুৱা গোটেই জংলী জানোৱাৰ গোটেইবিলাক আহি উপস্থিত হৈ যায় কিচেনত আৰু আমাক ষ্টাডি আৱাৰ শেষ হয় 9টা বজাত 9টা 1 হ'ব নোৱাৰে আমি গোটেই জংলী জানোৱাৰবিলাক কিচেনত আহি হাজিৰ হৈ যাওঁ মানে কিয় যদি আমাৰ 1 মিনিটো দেৰি হৈ যায় পুৰা একদম ভেন মাছিৰ মানে দলবিলাক গোটেই হাজিৰ হৈ যায় সো সেইটো কাৰণত কোনে কাৰ আগত সেই কিচেনত আহি হাজিৰ হ'ব পাৰে আমি সেইটোৱে পুৰা দৌৰি আহি থাকোঁ তাৰ উপৰি যদি আমাৰ বাই চান্স যদি 10 মিনিটমান দেৰি হৈ গ'ল তেতিয়া হ'লেতো আৰু আপুনি ভাল মাছৰ পিচ নাপাব একদম সৰু মাছৰ পিচ পুৰা পাব সো সেই সৰু মাছৰ পিচ নোপোৱাৰ কাৰণে আমি গোটেই মাখিৰ দলবিলাক আমি যিমান জলদি পাৰোঁ সিমান জলদি আমি আগতে কিচেনত গুচি যাওঁ আৰু সিদিনা এনেকুৱা লাগে যে সঁচাকৈ আমি যে মাছ দেখা নাই কেতিয়াও বা মাছ চাগে আমি জীৱনত খোৱাও নাই কেতিয়াও সেই ফিলটো মনত আহে চব্জিৰ টেষ্টটোতো সেইটো আলাগে কথা সেইটোতো মানে ভাল হওক বেয়া হওক দ্যাট ইজ ডিফাৰেণ্ট থিংছ কিন্তু মানে আমাৰ মাছৰ পিচটো বহুত ডাঙৰ লাগিব আৰু যোনবিলাক আমাৰ কুক থাকে সিহঁতকতো আমি পুৰা দেখাই দিওঁ যে যিটো ডাঙৰ পিচ সেই পিচটো আমাৰ কোনে হোষ্টেলত এনেকুৱা চাফাৰ কৰিছে প্লিজ মোক জনাব দেই আৰু কোনে এতিয়া হোষ্টেলত আছে আৰু এনেকুৱা সিচুৱেশ্যন পাই আছে আপোনালোকেও জনাব দেই প্লিজ আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু লগৰ যোনবিলাক হোষ্টেলত আছে বা হোষ্টেলৰ পৰা ওলাইছে সিহঁতক মোৰ ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব মই কিন্তু মোৰ হোষ্টেল লাইফটো বহুত বেছি মিছ কৰোঁ বহুত বেছি সো আজিলৈ ইমানেই মোৰ ভিডিঅ'টো নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই